নমস্কাৰ আপোনালোকে হয়তো সকলোৱে মোক চিনি পায় যে মোৰ নাম মুস্তাফিজুৰ ৰহমান আৰু মোৰ এটা ইউটিউব চেনেল আছে ফাইটি মিউজিক কোম্পানী নামৰ আৰু নতুনকৈ মোৰ ব্লগিং চেনেলো আছে মুস্তাফিজুৰ ৰহমান কিন্তু আপোনালোকে এই কথাটো কেতিয়াবা ভাবিছেনে আসলতে মুস্তাফিজুৰ ৰহমান কেনেকৈ হ'ল ফাইটি মিউজিক কোম্পানী কেনেকৈ হ'ল আৰু আজি আপোনালোকৰ সন্মুখত মই এনেদৰে কেনেকৈ নিজকে উত্থাপন কৰিব পাৰিছোঁ এই কথাবোৰ অকণমান চিন্তা কৰিছেনে কাৰণ মুস্তাফিজুৰ ৰহমান হওঁতে বা ফাইটি মিউজিক কোম্পানীৰ অসমৰ ভিতৰত নহয় গোটেই নৰ্থ ইষ্টৰ ভিতৰতে নাম্বাৰ 1 চেনেল হোৱাৰ আঁৰত আছে বহু কাহিনী আপোনালোকে হয়তো বিগত সময়ত টিভি চেনেলত দেখিছে কিছু প্ৰগ্ৰামত যে মোৰ ষ্টৰী কিন্তু তাত হয়তো গোটেইখিনি মোৰ যি বিহাইণ্ড দ্য চিন কেমেৰাৰ পিছপিনৰ কাহিনী হয়তো আপোনালোকে দেখা নাই কিন্তু আজি মই আপোনালোকৰ সন্মুখত সকলো তথ্য দাঙি ধৰিব বিচাৰিম আচলতে ফাইটি মিউজিক কোম্পানীত মুস্তাফিজুৰ ৰহমান কেনেকৈ আজি আপোনালোকৰ সন্মুখত এনেদৰে থিয় হৈ নিজকে উত্থাপন কৰিব পাৰিছে এই গোটেইখিনি কথা সামৰি আজিৰ আমাৰ এক বিশেষ অনুষ্ঠান আজি আমাৰ সৈতে থাকিব ফাইটি মিউজিক কোম্পানীৰ কেমেৰাৰ পিছপিনে থকা সেইকেইজন আৰ্টিষ্ট হয়তো যিসকল নাথাকিলে হয়তো ফাইটি মিউজিক কোম্পানীৰ দৰে এটি ইউটিউব চেনেল অসমকে ধৰি গোটেই নৰ্থ ইষ্টৰ ভিতৰত নাম্বাৰ 1 হ'ব নোৱাৰিলে হয় নিশ্চয় আজি আপোনালোকে লগ পাব ফাইটি মিউজিক কোম্পানীৰ মুখ্য আৰ্টিষ্ট অৰ্থাৎ মুখ্য অভিনেতা মিষ্টাৰ সাহিল খান লগতে আপোনালোকে মুখ্য যি অভিনেত্ৰী তছমিনা তছলিম জাফৰিন লগতে এক্টৰ সাবিনৰক আপোনালোকে লগ পাব কিছু সংখ্যক আমাৰ সৈতে কো আৰ্টিষ্ট আছে যেনেকৈ ফমিনুৰ ইছলাম লগতে লাড্ডি সিং পাঞ্জাৱৰ পৰা তেখেতে আহি আমাৰ লগত কৰ্মৰ আছে আৰু বহুকেইজন আৰু তেওঁলোকৰ লাইফ ষ্টাইল তেওঁলোকে কি খাই ভাল পায় ক'ত গৈ ভাল পায় কেনেদৰে থাকে তেওঁলোকে নিজৰ যি মাননি আমাৰ পৰা পায় অৰ্থাৎ যি দৰমহা আমাৰ পৰা পায় মান্থলি এই আৰ্টিষ্টসকলে কণমানি তেওঁলোকে এই মাননি দি নিজৰ লাইফটো কেনেকৈ উদযাপন কৰে অৰ্থাৎ নিজৰ লাইফটো কেনেকৈ সিহঁতে চলে নিজৰ লাইফটো কেনেকৈ সিহঁতে আগবঢ়ায় এই গোটেইখিনি কথা আজি আপোনালোকক আমি তেওঁলোকৰ মুখৰ পৰাই শুনাবলৈ যত্ন কৰিম আপোনালোকে চাই আছে এই প্ৰতিবেদনটি মোৰ ব্লগিং চেনেল মুস্তাফিজুৰ ৰহমান লগতে আমাৰ নিজৰ ৱেব পৰ্টেল নিউজ চেনেল স্পীড নিউজত আপোনালোকৰ সৈতে মই বহুবাৰ এনেকৈ কথা পাতিছোঁ কিন্তু হয়তো এনেধৰণৰ অনুষ্ঠানলৈ প্ৰথমবাৰৰ বাবে আপোনালোকৰ সন্মুখত মই আজি আছোঁ কিন্তু আজি মোৰ ইন্ট্ৰডাকশ্যন ইয়াত মই নিদিওঁ ইয়াত মোৰ সৈতে যিসকল হয়তো নাথাকিলে আজি মই ফাইটি মিউজিক কোম্পানী বা মুস্তাফিজুৰ ৰহমান হ'ব নোৱাৰিলোঁ হয় প্ৰথমতে টেকনিকেল ভাইটি আছিলে তাৰ পৰা ফাইটি মিউজিক আৰু তাৰ পৰা অৱশেষত ফাইটি মিউজিক কোম্পানী এই নামটো কেনেকৈ পালোঁ বন্ধুসকল আজি আপোনালোকক সকলোখিনি যি কথা সকলোখিনি তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিম আহক আমি লগ পাওঁ প্ৰথমতে ফাইটি মিউজিকৰ মুখ্য অভিনেতা মিষ্টাৰ সাহিল খানক নমস্কাৰ এতিয়া মই উপস্থিত আমাৰ কাৰ্যালয়ত অৰ্থাৎ ফাইটি মিউজিক কোম্পানীৰ নিজৰ কাৰ্যালয়ত আৰু মোৰ সৈতে আছে আপোনালোকৰ সকলোৰে পৰিচিত মিষ্টাৰ সাহিল খান আৰু আজি আমি তোমাৰ পৰা জানিব বিচাৰিম সাহিল যে তোমাক হয়তো সকলোৱে চিনি পায় যে তুমি ফাইটি মিউজিক কোম্পানীত মুখ্য অভিনেতা হিচাপে কাম কৰি আছা আৰু লগতে সকলোৱে জানিব বিচাৰে তোমাৰ বয়স কিমান তুমি অকণমান কৈ দিবা নেকি দৰ্শকৰ বয়স কিমান নমস্কাৰ মোৰ নাম সাহিল খান আৰু মোৰ বয়স হ'ল 13 তোমাৰ 13 বছৰ বয়স তুমি কোন ক্লাছত পঢ়া ক্লাছ 8ত পঢ়া দৰ্শকসকল আপোনালোকে সাহিলৰ মুখৰ পৰাই শুনিছে যে সাহিলৰ বয়স 13 আৰু সাহিলে ক্লাছ 8ত পঢ়ে হয়তো বহুতৰ মনত এইটো প্ৰশ্ন আছিলে যে সাহিল কোন ক্লাছত পঢ়ে আজি আপোনালোকৰ উত্তৰ আপোনালোকে নিজেই পালে আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নলৈ যে সাহিল তুমি ফাইটি মিউজিক কোম্পানীত কিমান দিনৰ পৰা কাম কৰি আছা 3 বছৰ পৰা কাম কৰি আছা প্ৰায় কিমান মান ভিডিঅ' কৰিছা 50 হয়তো ইয়াৰ মনত নাই যিহেতু মই নিজে কেমেৰা কৰিছোঁ আমাৰ 200+ ভিডিঅ' হৈ গৈছে কাৰণ আমাৰ এটা চেনেল নহয় কেইবাটা চেনেল সৰু ল'ৰা হয়তো পাহৰিছে আমাৰ 200টাৰ বেছি আমাৰ ভিডিঅ' অলৰেডি কৰা হৈছে তুমি পাহৰিছা চাগে যিয়ে নহওক বাৰু তুমি ফাইটি মিউজিক কোম্পানীৰ কাম কৰাৰ তুমি সময় কেনেকৈ মেনেজ কৰা কাৰণ তুমি ষ্টাডি কৰিব লাগে পঢ়া শুনাটো কৰিব লাগে পঢ়া শুনা কেনেকৈ কৰা অকণমান কমাই নেকি দৰ্শক সেইফালে কেমেৰাত কৈ দিয়া দৰ্শক মই ৰাতিপুৱা উঠোঁ কেইটা বজাত ৰাতিপুৱা তুমি ৰাতিপুৱা 7টাত তো ৰাতিপুৱা 7টা বজাত উঠে চাহিলে আৰু 7টাৰ পৰা তুমি কেই ঘণ্টা ষ্টাডি কৰা মই 1 ঘণ্টা
7টাৰ পৰা 8টালৈ 1 ঘণ্টা ষ্টাডি কৰে আৰু সন্ধিয়া মানত তুমি ষ্টাডি কেনেকৈ কৰা? সন্ধিয়া 5টামান বজাত চাহ খাওঁ, চাহ খাই আৰু পঢ়োঁ। 5টামান বজাত চাইলে চাহ খায় আৰু তাৰপিছত নিজৰ পঢ়া শুনাত লাগি যায়। সঁচাই। আৰু আমি যেতিয়া শ্বুট কৰোঁ, শ্বুটৰ সময়ত তুমি ৰাতিপুৱা কেইটা বজাত উঠা? মই 6টা বজাত। সিও 6টা বজাত উঠে শ্বুটিঙৰ সময়ত আৰু শ্বুটিং কৰি যায় আৰু শ্বুটিং কৰি যোৱাৰ লগে লগে অকণমান ৰেষ্ট লৈ আকৌ পঢ়া শুনাত। এয়াই সঁচাই বন্ধুসকল, সঁচাকৈ ক'ব লাগিব যে কেৱল এটা কামেই নহয়, জীৱনত কিবা কৰিব হ'লে তাৰ আঁৰতে আছে ষ্টাডি। পঢ়া শুনা নকৰিলে কিন্তু একো নহয়। আৰু ভাইটি মিউজিক কোম্পানীৰ সকলোবোৰ আৰ্টিষ্টে নিজৰ পঢ়া শুনাত কিন্তু অতিকৈ আগবঢ়া, অতিকৈ পাকৈত। আৰু আজি আমাৰ চাহিল আছে, নিজে কৈ আছে তেওঁ কেইঘণ্টা পঢ়ে, 1 ঘণ্টা পঢ়ে। কিন্তু আৰু এটা কথা আমি তোমাৰ পৰা জানিব বিচাৰিম চাহিল, যে তুমি অনুভৱ কেনেকুৱা ভাইটি মিউজিক কোম্পানীৰ সৈতে কাম কৰি তোমাৰ কেনে লাগিছে? বহুতেই ভাল লাগে। অকণমান দৰ্শক কোৱা কেনেকুৱা লাগিছে? ভাল লাগে, বহুতেই ভাল লাগে। ভাল লাগে মানে কেনেকুৱা ভাল লাগে? গোটেইগিলা মিলি ভিডিঅ' কৰোঁ। হয়, এই ক'ব বিচাৰিছে যে আমি সকলোৱে মিলিজুলি কাম কৰোঁ। সঁচাই আমি টিম ৱাইজ কাম কৰোঁ, মিলিজুলি কাম কৰোঁ আৰু হয়তো সকলোৱে এনেকুৱা ফূৰ্তিত আমি কামবিলাক কৰোঁ। সময় কেনেকৈ পাৰ হয় হয়তো আমি ক'বই নোৱাৰোঁ, নহয়নে বন্ধুসকল? নিশ্চয় আপোনালোকে জানে কথাখিনি, হয় ব্লগক চাই থাকে। লগতে চাহিল, আমি তোমাক এটা কথা জানিব বিচাৰিম, তুমি ডাঙৰ হৈ কি হ'ব বিচাৰা আচলতে? ভৱিষ্যতত তুমি তোমাৰ কামনা কি, তুমি কি হ'ব বিচাৰিবা? এক্টৰ হ'ব বিচাৰোঁ, এছামিছ ফিল্মৰ। সঁচাই মই কৈ দিছোঁ, চাহিলে আমাক জানিবলৈ দিছে অন কেমেৰা যে চাহিলে ডাঙৰ হৈ এক্টৰ হ'ব বিচাৰিব। অভিয়াছলি বিচাৰিব, যিহেতু এক্টিং কৰি আছে। আৰু লগতে চাহিলে অসমীয়া ফিল্মত নিজৰ কৰ্ম আগবঢ়াব বুলি আমাক জানিবলৈ দিলে। তো চাহিল, তুমি অসমীয়া ফিল্মত হিন্দীত নগৈ অসমীয়াত যে কিয়? অসমত থাকোঁ, অসমৰ ফিল্ম বনাওঁ। বঢ়িয়া, গুড। ই অসমত থাকে, অসমৰ কাৰণে চিন্তা কৰিছে। আৰু হিন্দীত নগৈ এখেতে কি কৰিছে, অসমীয়াত নিজৰ যি ফিল্ম বা নিজৰ ফিল্মত কাম কৰাৰ বাবে যি লক্ষ্য এতিয়াৰ পৰা নিজে কি ক'ম বাৰু, লক্ষ্যত আছে। সেই লক্ষ্যতে যে অসমীয়াত ফিল্ম বনাব। আমিও ভাইটি মিউজিক কোম্পানীৰ সকলোৰে তৰফৰ পৰা তোমাক আমি জনাব বিচাৰিম, যে শুভেচ্ছা দিব বিচাৰিম যাতে আগবাঢ়ি যোৱা জীৱনত, তাৰে আমাৰ কামনা। নিশ্চয় ভাইটি মিউজিক কোম্পানীৰ পৰা তুমি আমি এইটো কথা হয়তো সুধিব নালাগিছিল অন কেমেৰা, কিন্তু কিছুমান ক্ষেত্ৰত এই কথাটো সুধিব লগা হ'ল। সেইকাৰণে সুধিছোঁ যে ভাইটি মিউজিক কোম্পানীৰ পৰা তুমি মাননি কিমান পা? মাহেকী তোমাক ভাইটি মিউজিক কোম্পানীয়ে কি দিয়ে? 50,000। 50,000। এই টকাখিনি তুমি কি কৰা? ঘৰত মা বাবা আছে, যে ঘৰত নিজৰ কামত লগায়। কথাটো হ'ল বন্ধুসকল, মই পইচাৰ কথাটো এইকাৰণেই কৈছোঁ, কাৰণ কিছুমানে ভাবে যে ভাইটি মিউজিক কোম্পানীৰ পইচাবিলাক দি এই ল'ৰা ছোৱালীবিলাক কিবা কিবি কৰে। কিন্তু আচল কথাটো কি চাহিল নিজে ক'ব। মোক এতিয়া জানিবলৈ দিলে নিজৰ মা দেউতাক ইয়াৰ পঢ়া শুনা নহয়, নিজৰ মা দেউতাক টকাখিনি দিয়ে, নিজৰ কামত লগায় আৰু নিজৰ পঢ়া শুনাটো লগাইছা চাগে। তোমাৰ টিউশ্যন আছে? টিউশ্যন আছে। ঠিক আছে, নিজৰ টিউশ্যন আছে, ভাল স্কুলত পঢ়ে আৰু লগতে নিজৰ যি মা দেউতাকক এই 13 বছৰ বয়সত মা দেউতাক হেল্প কৰিছে। ইয়াতকৈ বিচাৰত কি লাগে? সঁচাকৈ আমি চাহিলৰ এই যি কৰ্ম, সঁচাকৈ আমি বৰ সুখী। চাহিল, তোমাৰ পৰা জানিব বিচাৰিম যে তুমি ভৱিষ্যতে এক্টৰ হ'ব বিচাৰিছা, এছামিছ ফিল্ম কৰিব বিচাৰিছা, তুমি কিছু টকা জমা কৰিছা নে নাই, ছেভিং কৰিছা নে নাই? সঁচাই চাহিল ছেভিঙো কৰিছে। সঁচাকৈ আমি চাহিল আগবাঢ়ি যাওক, তাৰে আমাৰ ভাইটি মিউজিক কোম্পানীৰ সকলোৰে ফালৰ পৰা এই কামনা। চাহিল, এটলিষ্ট এটা কথা সুধিম, একেবাৰে শেষত এটা কথা সুধিম যে চাহিল ভাইটি মিউজিক কোম্পানীত কাম কৰাৰ আগতে কেনে আছিল, আজি কেনে? আগত কেনেকুৱা আছিলা তুমি? আগত কেনেকুৱা আছিলা? মই কওঁ ষ্টৰিটো, হয়তো ইয়াৰ পাহৰিছে। এই পোনপ্ৰথমতে এদিনাখন ঘূৰি আছিলে, মই কেমেৰা কৰি আছিলোঁ। তেতিয়া মোৰ চেনেল হয়তো অলপ 200-300 ছাবস্ক্ৰাইবাৰ আছিলে। আৰু তেতিয়াই চাহিলে ঘূৰি আছিলে, মই ক'লোঁ এটা ৰ'ল কৰিবি নেকি, এটা ৰ'ল কৰিব দিলোঁ। তাৰে পৰা চাহিল আজি ইয়াত বহিব পাৰিছে। চাহিলৰ নিজা বাহন আছে, নিজা গাড়ী আমি প্ৰভাইড কৰিছোঁ, নিজা ড্ৰাইভাৰ প্ৰভাইড কৰিছোঁ। আৰু চাহিলৰ লগত আপোনালোকে বডিগাৰ্ড দেখিছে, সেয়া মোৰ বডিগাৰ্ড আপোনালোকে জানে। কিন্তু চাহিলৰ পাৰ্চনেল যেতিয়া চাহিলে ক'ৰবাত যায় অকলে, তেতিয়া আমি চাহিলৰ লগত ডেফিনেটলি বডিগাৰ্ড প্ৰভাইড কৰোঁ। কাৰণ কিয়নো চাহিল এজন আৰ্টিষ্ট আৰু তেখেতৰ জীৱন ৰক্ষা কৰাৰ দায়িত্ব ভাইটি মিউজিক কোম্পানী অৰ্থাৎ আমাৰ। আৰু সেইকাৰণে চাহিলৰ লগত যেতিয়া চাহিলে কোনো এনেকুৱা ঠাইত যাব লগা হয়, তেতিয়া কিন্তু চাহিলৰ লগত আমাৰ পাৰ্চনেল যে ভাইটি মিউজিক কোম্পানীৰ বডিগাৰ্ড আমি প্ৰেৰণ কৰোঁ। এইখিনিয়ে আছিল চাহিলৰ কি ক'ম বাৰু চাহিলৰ বিষয়। এতিয়া চাহিলক সুধিম, চাহিল তুমি কি কৰি ভাল পোৱা আচলতে? তুমি এক্টিং কৰি ভাল পাওঁ। এক্টিং কৰি ভাল পোৱা। এক্টিঙৰ বাহিৰে কি কৰা? এক্টিং বাহিৰে পঢ়া শুনা আৰু তাৰ বাহিৰে খেলা ধূলা কিবা কৰা? খেলা ধূলা কৰোঁ। কি খেলা তুমি? ক্ৰিকেট খেলা। আৰু বেলেগ?
বেলেগ নাই অনলি চাহিলে ক্ৰিকেট খেলে আপোনালোকে ইতিমধ্যে শুনিছে বন্ধুসকল আৰু লগতে চাহিলে পঢ়া শুনা কৰে আৰু লগতে চাহিলে এক্টিং কৰি ভাল পায় আৰু সেইকাৰণে এক্টিঙত ইমান দূৰ আগবাঢ়িব পাৰিছে চাহিল এনেকুৱা এটা ফেচ যে নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ যে ইউটিউব চেনেল আছে তাৰে মুখ্য অভিনেতা হৈ আজিৰ তাৰিখত আপোনালোকৰ সন্মুখত নিজকে উত্থাপন কৰিব পাৰিছে ইয়াতকৈ বেছি আৰু হয়তো চাহিলক একো নালাগে জীৱনত আমি কামনা কৰিম ইয়াতকৈ বেছি চাহিল পাওক ভাইটি মিউজিক কোম্পানী ইয়াতকৈ বেছি চাহিল দিয়ক এই কামনা ধন্যবাদ তোমাক আমাক এই সময়খিনি দিয়াৰ বাবে বেষ্ট অফ লাক তোমাৰ পঢ়া শুনাৰ বাবে তোমাৰ ফিউচাৰ প্লেনৰ বাবে আৰু তোমাৰ ভৱিষ্যতৰ বাবে ধন্যবাদ নমস্কাৰ বন্ধুসকল আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিলে যে আমাৰ চাহিলে নিজকে কেনেদৰে উত্থাপন কৰিলে আপোনালোকৰ সন্মুখত আৰু নিজে তেওঁৰ ফিউচাৰ প্লেন কি নিজে ভৱিষ্যতে কি হ'ব বিচাৰে সকলোবোৰ কথা এতিয়া আমি আমাৰ মঞ্চত মাতিম আমাৰ আৰু এজন অভিনেত্ৰী ভাইটি মিউজিক কোম্পানীৰ মুখ্য অভিনেত্ৰী মিছ তাছমিনা তাছমিনা তুমি আহি যোৱা এয়া আপোনালোকৰ সন্মুখত ভাইটি মিউজিকৰ মুখ্য অভিনেত্ৰী মিছ তাছমিনা তাছমিনা তোমাক স্বাগতম জনাইছোঁ নমস্কাৰ মোৰ নাম তাছমিনা চুলতানা তাছমিনা পোনপ্ৰথমতে সুধিব বিচাৰিম একেটাই প্ৰশ্ন চাইলক যেনেকৈ সুধিছিলোঁ তুমি কোন ক্লাছত পঢ়া 6ত বন্ধুসকল তাছমিনা 6ত পঢ়ে তাছমিনাৰ বয়স কিমান 11 তাছমিনাৰ বয়স 11 তাছমিনা পঢ়ে ক্লাছ 6ত পঢ়া শুনা কেনেকৈ কৰা তুমি টাইমিং কি তুমি উঠা কেইটাত পঢ়িব বহা কেইটাত 6টা মানত উঠি কেনে মুখ হাত ধুই কেনে পঢ়িম 5টা মানত উঠিম পঢ়ি তাছমিনা আমাক জানিবলৈ দিছে আপোনালোকে ইতিমধ্যে শুনিলে হয়তো মই এবাৰ কৈ দিছোঁ কেইটাত উঠা বুলি ক'লা তাছমিনা 6টাত 6টা বজাত তাছমিনাই উঠে আৰু ষ্টাৰ্টত কেইটা লাগি যোৱা 5টাত 6টা মানত মানে এই 5টাত উঠা ইয়াৰ কথাটো ৰং হৈছে 5টাত উঠা 6টাত পঢ়িব বহা এই 5টাত উঠে 6টাত পঢ়িব বহে সৰু ল'ৰা ছোৱালী অকণমান কথা স্লিপ হৈ যায় বন্ধুসকল আপোনালোকে সেইটো মান্য নকৰিব 5টা বজাত উঠে 6টা বজাত পঢ়িব বহে আৰু তাৰপিছত তুমি স্কুল যোৱা স্কুলৰ নামখন কি তোমাৰ গাৰ্লছ স্কুল সম্পূৰ্ণ নামটো কি গোৱালপাৰা গাৰ্লছ স্কুল ME একাডেমী আচ্ছা ঠিক আছে তোমাৰ টিউশ্যন আছে নিজস্ব ইয়াৰ টিউশ্যন পঢ়ে আৰু ৰাতিপুৱা উঠি পঢ়ে কাৰণ কথাটো এটাই ভাইটি মিউজিক কোম্পানীত যিসকল আৰ্টিষ্টে কাম কৰে আমি তেওঁলোকৰ ষ্টাডিটোত বহুত বেছি ধ্যান দিওঁ কাৰণ কিয়নো ষ্টাডি নকৰিলে উইদাউট নলেজ একো নহয় বন্ধুসকল কাৰণ ইউটিউব কৰিলেই নহ'ব ইউটিউব কৰিতো কিবা ফিউচাৰ আছে সিহঁতৰ এক্টৰ হ'ব লাগিব তাৰ কাৰণে নিজৰ এক্টৰ হ'লে বহুত নলেজ লাগিব ৰাজনৈতিক হওক বা জেনেৰেল নলেজ হওক সকলোবোৰ নলেজ হোৱাৰ পিছতে নিজকে এজন ডাঙৰ আৰ্টিষ্ট হিচাপে নিজে গঢ়ি তুলিব পাৰিব আৰু তাৰ কাৰণে তাছমিনা কিন্তু পঢ়া শুনা এতিয়াৰ পৰাই কৰিছে আৰু তাছমিনাৰ ফিউচাৰ প্লেন কি ভৱিষ্যতে কি হ'ব বিচাৰা তুমি এক্ট্ৰেছ য়েছ তাছমিনা ডাঙৰ হৈ অভিনেত্ৰী হ'ব বিচাৰে যিটো কাম এতিয়াই কৰি আছে তুমি কি কৰিব বিচাৰিছা মানে হিন্দী ফিল্মত অসমীয়া ফিল্মত ক'ত এক্টিং কৰিবা অসমীয়া সকলোৰে মুখতে এটাই কথা যে অসমীয়া ফিল্মত নিজৰ কাম আগবঢ়াব কাৰণ কিয় মই অসমত থাকোঁ আৰু অসমীয়া ফিল্মত কাম কৰিম এটাই কথা অসমত থাকোঁ অসমীয়া ফিল্মত কাম কৰিম এই কথাবোৰ শুনিলে এনেকুৱা শুনা যায় যে ইয়াৰ পৰা কপি কৰিছে কিন্তু এয়া নহয় আমি বহুবাৰ সুধিছিলোঁ অফ কেমেৰা এটাই কথা যে আমি অসমীয়া ফিল্ম কৰিম কাৰণ কিয় এওঁলোকে অসমত থাকে অসমখনক এই বয়সতে অসমখনক আগবাঢ়ি লৈ যোৱাৰ কথা ভাবিছে ইয়াতকৈ বিচাৰো কি লাগে নিজে যদি এজন কৰিব নোৱাৰে এই ভাবাটোৱে বহুত ডাঙৰ কথা এইটো বয়সত তো তাছমিনা তুমি শ্বুটিঙত আহি তোমাৰ কেনেকুৱা লাগে ভাইটি মিউজিক কোম্পানী লাগে গোটেই মিলিজুলি কাম কৰোঁ আৰু গোটেই বিৰাট আদৰ কৰে মোক ঠিক আছে তাছমিনা বহুত বেছি ভাল লাগে আপোনালোকে হয়তো এটা কথা নাজানে আমাৰ ইয়াৰ পূৰ্বে আৰু এজন আৰ্টিষ্ট আছিলে মিছ ৰুবিনা কিছু ব্যতিক্ৰমৰ বাবে আমি ৰুবিনাক টাৰ্মিনেট কৰিব লগা হ'ল আমাৰ চেনেলৰ পৰা কিন্তু ৰুবিনাৰ পূৰ্বে আমাৰ সৈতে কাম কৰিছিলে তাছমিনা প্ৰথমে তাছমিনা কাম কৰিছিল তাৰপিছতে ৰুবিনা আহিছিলে আৰু তাৰপিছত তাছমিনা আমাৰ লগত কেইদিনমান নাছিলে তাৰপিছত আকৌ তাছমিনা আহিছে তো তাছমিনা মই যদি মোৰ লাইফত চাওঁ তাছমিনা আমাৰ সৈতে প্ৰায় 3 বছৰৰ পৰা কাম কৰি আছে নহয় তাছমিনা প্ৰায় 3 বছৰৰ পৰা কাম কৰি আছে তাছমিনা আৰু তাছমিনা একেবাৰে সহজ সৰল ছোৱালী আৰু যি কম বাৰু এই বয়সতে ইমান বেছি নিজকে গঢ়ি তুলিছে এক্টিঙৰ ক্ষেত্ৰত বহু বেছি ভাল এক্টিং কৰে আপোনালোকে হয়তো ইতিমধ্যে প্ৰত্যক্ষ কৰিছে আৰু ভৱিষ্যতে তাছমিনা ডাঙৰ হৈ অসমীয়া যি চলচ্চিত্ৰ তাত কাম কৰাৰ কথা কৈছে আমিও তাছমিনাৰ এই মনৰ আশা পূৰণ হওক তাৰে কামনা কৰিছোঁ তাছমিনা তুমি এটা কথা কোৱা যে তুমি আমাৰ পৰা মান্থলি মাননি কিমান পোৱা চেলাৰী কিমান পোৱা 40,000 তাছমিনাই আমাৰ পৰা পায় 40,000 40,000 টকা
আৰু আমি কিয় দিওঁ জানে আপোনালোকে তাছমিনাৰ মুখেৰে শুনক তাছমিনা তুমি টকাৰে কি কৰা মই মা বাবাক দিওঁ আৰু নিজৰ কাৰণে জমা কৰিম নিজৰ কাৰণে কিয় জমা কৰা নিজৰ ভৱিষ্যতৰ কাৰণে অঁ য়েছ কাৰণ মানুহে টকা জমা কৰে এটা ভৱিষ্যতৰ কাৰণে কিবা ভাবি তাছমিনাই হয়তো ইয়াৰ মা দেউতাক হেল্প কৰে নিজৰ পঢ়া শুনাত হয়তো লাগায় আৰু লগতে তাছমিনাৰ টিউশ্যন আছে টিউশ্যনত দিয়ে নহয় ন সেনেকুৱা ক্ষেত্ৰত আমি ভাইটি মেজিক কোম্পানীৰ পৰা মানুহে যে আমি চেলাৰী যে দিওঁ এটাই কাৰণত যে ল'ৰা ছোৱালীখিনিয়ে যাতে নিজকে ভালকৈ গঢ়ি তুলিব পাৰে নিজৰ যি ষ্টাডি সঁচাকৈ যাতে ভালকৈ কৰিব পাৰে তাৰ বাবে আমি বহু বেছি যত্ন কৰোঁ আৰু তাছমিনাক আমি নিজা বাহন প্ৰভাইড কৰিছোঁ স্কুল যাতে তাছমিনা নিজৰ গাড়ী লৈ যায় কেনেকুৱা লাগে তেতিয়া তেতিয়া ভাল লাগে ফ্ৰেণ্ডে সোধে এইটো তোমাৰ কাৰ গাড়ী মই কৈছোঁ যে মুস্তাফিজুৰ ছাৰে গিফ্ট কৰিছে ভাইটি ঠিক আছে মুস্তাফিজুৰ ছাৰে গিফ্ট কৰা নাই আচলতে এওঁলোকৰ গিফ্ট এওঁলোকে নিজে পাইছে কাৰণ কিয়নো যদি এওঁলোকে এনেকৈ এক্টিং কৰি নিজকে গঢ়ি তুলিব নোৱাৰিলে হয় হয়তো ভাইটি মেজিক কোম্পানীয়ে কোনোদিনক তেওঁলোকক এটি চাৰিচকীয়া বাহনেৰে যি কি ক'ম বাৰু হেপী নকৰিলে হয় এওঁলোকৰ কামৰ বাবেই কামৰ বলতে কামৰ জোৰতে এওঁলোকে আজি নিজৰ চাৰিচকীয়া বাহনত ঘূৰিবলৈ পাৰিছে সঁচাকৈ আমাৰ বহু বেছি ভাল লাগিছে যে তাছমিনা চাহিল চাবিনুৰ আমাৰ সকলোবোৰ আৰ্টিষ্টকে আমি এখন নিজা বিলাসী বাহন দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আৰু সঁচাকৈয়ে মোৰ বহু বেছি ভাল লাগিছে তাছমিনা যেতিয়া স্কুলত যায় ফ্ৰেণ্ডে সোধে তাছমিনাৰ তেতিয়া হয়তো বহুত প্ৰাউডলি কয় যে হয় মই য'ত কৰ্মৰত য'ত মই কাম কৰোঁ য'ত মই এক্টিং কৰোঁ আৰু তাৰে পৰা মই এখন গাড়ী পাইছোঁ বহু বেছি হয়তো শুনাতে ভাল শুনা যায় যিয়ে নহওক তাছমিনা তোমাৰ লগত কথা পাতি বহু বেছি ভাল লাগিল আমি পৰৱৰ্তী সময়ত তোমাক নিশ্চয় লগ পাম তাছমিনা হয়তো স্কুলৰ পৰা আহি ইয়াত আহিছে আজি শ্বুটিং নাছিল মানডে স্কুলত গৈছিল স্কুলৰ পৰা আহি আমাৰ ইয়াত আহিছে আৰু তাছমিনাৰ যি এই যাত্ৰা জয়যাত্ৰা আমি তেওঁক সদায় তাছমিনাক আমি কি ক'ম বাৰু এই বয়সতে 40,000 টকা মান্থলি ইনকাম কৰিছে নিজৰ মা দেউতাক দিছে নিজৰ কাৰণে জমা কৰিছে ষ্টাডিত লগাইছে তাৰ বাবে তাছমিনাক ভাইটি মেজিক কোম্পানীৰ সকলো তৰফৰ পৰা আমি চেলুট কৰিছোঁ ধন্যবাদ এই আছিলে তাছমিনাৰ যি আৰৰ কাহিনী তাছমিনা এটা লাষ্ট প্ৰশ্ন সুধিম তোমাৰ হবি কি তুমি কি কৰি ভাল পোৱা মই ডল হাউচ তাৰ মানে কি কৈ দিবা ডল খেলাই ভাল পাওঁ আচ্ছা তাৰমানে ডলৰে খেলি ভাল পায় এইটো বয়সত এনেকুৱাই হ'ব আৰু তুমি মোবাইলৰ গেম খেলা নেকি গুড আমাৰ ভাইটি মেজিক কোম্পানীৰ আৰ্টিষ্টসকলে হয়তো মোবাইলৰ গেম খুব কমেই খেলে কাৰণ কিয়নো আমি মোবাইল এলাউ কৰা নাই আমি চাৰিচকীয়া বাহন এলাউ কৰিছোঁ কিন্তু আমি মোবাইল ফোন ভাইটি মেজিক কোম্পানীৰ কোনো আৰ্টিষ্টক এলাউ কৰা নাই কাৰণ কিয়নো মোবাইল দিলে হয়তো ল'ৰা ছোৱালী অকণমান বেছি আগবাঢ়িব যিটো হয়তো এইটো বয়সত আগবাঢ়িব নালাগে পৰৱৰ্তী সময়ত নিশ্চয় নিজৰ মোবাইল আমি ভাইটি মেজিক কোম্পানীৰ ফালৰ পৰা দিয়াৰ বাবে যত্ন কৰিম তাছমিনা ঠিক আছে তোমাৰ কথা পাতি বহু বেছি ভাল লাগিল এতিয়া আমি নেক্সট মাতিম নেক্সট কোন আছে তাছমিনা তোমাক নমস্কাৰ ধন্যবাদ আকৌ লগ পাম ঠিক আছে নমস্কাৰ বন্ধুসকল আৰু এজন আৰ্টিষ্ট আমাৰ সৈতে আছে বহু বেছি ইণ্টাৰেষ্টিং নতুনকৈ আহিছে ভাইটি মেজিক কোম্পানীত কিন্তু নিজৰ এক্টিঙৰে ভাইটি মেজিক কোম্পানীৰ সকলোবোৰ দৰ্শকৰে মন জিকিবলৈ সক্ষম হৈছে আৰু তেওঁ হ'ল তাছনিম ফিৰদৌছী ৰেহমান আমি আপোনাক স্বাগতম জনাইছোঁ আপোনাক বুলি কৈছোঁ আহা তুমি এয়া আপোনালোকৰ সন্মুখত তাছনিম ফিৰদৌছী ৰেহমান স্বাগতম জনাইছোঁ নমস্কাৰ মোৰ নাম তাছনিম ফিৰদৌছী ৰেহমান মোৰ বয়স 11 মই 5ত পঢ়োঁ ভাইটি মেজিক কোম্পানীৰ সকলো দৰ্শকৰে মন জিকিবলৈ সক্ষম হৈছে আৰু আজি আপোনালোকৰ সন্মুখত বহি নিজকে পৰিচয় দিবলৈ পাইছে এতিয়া তোমাৰ নাম গম পাইছে সকলোৱে এতিয়া তুমি কোন ক্লাছত পঢ়া গম পাইছে এতিয়া তোমাৰ বয়স গম পাইছে এতিয়া তুমি ক'বা নেকি যে তুমি কি কৰি ভাল পোৱা মই এক্টিং কৰি ভাল পাওঁ লগতে মই আৰ্ট কৰি ভাল পাওঁ ই ড্ৰয়িং কৰি ভাল পায় এক্টিং কৰি ভাল পায় আৰু লগতে তুমি পঢ়া শুনা কেনেকৈ কৰা অকণমান জনাবা মই বিহানে 6টা মানত উঠোঁ 6:30 মানত পঢ়িব বহোঁ 7:30 মানত মই উঠোঁ একেবাৰে চিম্পল ৰাতিপুৱা সোনকালে উঠে সোনকালে পঢ়াত বহে আৰু তাৰপিছত স্কুল যোৱা নহয় স্কুলৰ পৰা আহি কি কৰা মই স্কুলৰ পৰা আহি ফ্ৰেছ হৈ সেনেকৈ পঢ়িব বহোঁ অকণমান ফ্ৰেছ হৈ পঢ়িব বহে আৰু তাৰপিছত তুমি কিবা খেলি ভাল পোৱা কিবা কৰি ভাল পোৱা বেলেগ মই ডল দি খেলি ভাল পাওঁ আৰু একো নাই ডল দি খেলি ভাল পায় সঁচাই সৰু ছোৱালীয়ে বিশেষকৈ ডল দি খেলিয়ে ভাল পায় আৰু আমাৰ আৰ্টিষ্টসকলে ডল দি খেলি ভাল পায় এয়াই আছিলে বন্ধুসকল তাছনিম এতিয়া আমি তাছনিমক পৰৱৰ্তী প্ৰশ্ন কৰিম তাছনিম তুমি ভাইটি মেজিক কোম্পানীত হয়তো কিছুদিনৰ পৰা কাম কৰি আছা তথাপি কিমান দিনৰ পৰা কাম কৰি আছা
মই এবছৰৰ পৰা কাম কৰি 1 ইয়াৰ হ'ল এওঁলোকে 3 বছৰ আছিলে 1 ইয়াৰ 1 ইয়াৰৰ ভিতৰতে বহুকেইদিন লকডাউনৰ বাবে কৰোণাৰ বাবে অফ আছিলে কিন্তু তাৰ ভিতৰতো প্ৰায় কম কেইটা ভিডিঅ' কৰি অলপ কেইটামান ভিডিঅ' কৰিয়ে দৰ্শকৰ মন জিকিবলৈ সক্ষম হৈছে আৰু দৰ্শকে ইয়াৰ নাম এতিয়া কমেণ্টত লিখে আৰু ইয়াতকৈ বেছি ইয়াক কি লাগিব তুমি আমাৰ পৰা যি মাননি পোৱা যি চেলাৰী পোৱা সেইখিনি টকাৰে কি কৰা মই মোৰ মা দেউতাক দিওঁ আৰু মোৰ স্কুলত লগাওঁ ইয়াৰ স্কুলৰ খৰচ কৰে মা দেউতাক দিয়ে হয়তো তোমাৰ টিউশ্যনো আছে টিউশ্যনত পঢ়ে আৰু তুমি কোন স্কুলত পঢ়া মই KCM একাডেমীত পঢ়োঁ কল্পনা চাওলাত পঢ়ে ওৱান অফ দ্য বেষ্ট স্কুল ইন গোৱালপাৰা আই থিংক ভাল স্কুলত পঢ়ে যিয়ে নহওক আৰু লগতে তাছনিম তুমি কি ক'বা ভাইটি মেজিক কোম্পানীৰ সৈতে কাম কৰি তোমাৰ কেনে লাগিছে মোৰ ভাল লাগে ইয়াতে চবে মৰম কৰে চবৰ লগত মিলি জুলি কাম কৰোঁ ঠিক আছে আৰু ভৱিষ্যতে তুমি কি হ'ব বিচৰা মই এক্টৰ হ'বলৈ বিচাৰোঁ একেই কথা অভিনেত্ৰী বা অভিনেতা একেই কথা এক্টৰে বুলি কয় এক্টৰ হ'ব বিচাৰে কেনেকুৱা এক্টৰ তুমি কি কৰিবি হিন্দী অসমীয়া ক'ত কাম মই কৰিবা অসমীয়া ফিল্মত কাম কৰিবলৈ বিচাৰোঁ কিয় হিন্দীত কিয় যাব নোখোজা মই যিহেতু অসমত থাকোঁ অসমীয়াতে কৰিম তথাপিও কেতিয়াবা যদি হিন্দীত কোনো তোমাক মাতি পঠিয়াই কোনোবা ডাঙৰ ডাইৰেক্টৰে যে হিন্দীত কাম কৰে তুমি যাবা নেকি মই নাযাওঁ কিয় সকলোৱেতো এইটোৱে ভাবে যে যদি মই হিন্দীত পালোঁ হয় ময়ো ভাবোঁ যদি মই হিন্দীত পালে মই গ'লোঁ হয় সেনেকুৱা কথা তুমি নাভাবা কিয় মই নাভাবোঁ কিয় মোৰ অসমীয়াতে কৰি ভাল লাগে সঁচাকৈ সৰু ল'ৰা ছোৱালীয়ে যি কয় সেইটো সত্য মই ইয়াৰ মনৰ কথা জানিবলৈ মই নিজে ক'লোঁ যে ময়ো ভাবোঁ কিন্তু হয়তো ময়ো অসমতে আছোঁ ইমান দিনে হয়তো বহুত দূৰত যাব পাৰিলোঁ হয় অসম এৰি কিন্তু যোৱা নাই যিমান দিন আছোঁ ভাইটি মেজিক কোম্পানী যিমান দিন আছে অসমতে থাকিব আৰু আপোনালোকৰ লগতে থাকিব আৰু এতিয়া তাছনিমৰ যি জয়যাত্ৰা আৰম্ভ হৈছে আৰু এই জয়যাত্ৰা ইমান দূৰলৈ যাওক যাতে নিজে এদিন অসমীয়া যি চলচ্চিত্ৰৰ নিৰ্মাতা হ'ব পাৰে নিজে অভিনেত্ৰী হ'ব পাৰে আৰু নিজে যাতে প্ৰডিউচো কৰিব পাৰে অৰ্থাৎ নিজৰ টকাৰে যাতে সেই অসমীয়া মুভি কৰি তুলিব পাৰে তাৰে কামনা কৰোঁ তো তাছনিম আৰু কি ক'বা তোমাৰ বেলেগ যদি কিবা ক'ব লগা আছে দৰ্শকসকলক কৈ দিয়া আজি তোমাক সকলোৱে দেখি আছে কৈ দিয়া কি ক'বা তুমি কি সৰু ল'ৰা ছোৱালীবিলাক আছে আমাৰ ভিডিঅ'বিলাক চাই তেওঁলোকক কি ক'ব বিচাৰিবা যে পঢ়া শুনা কেনেকৈ কৰিব লাগে কৈ দিয়া অকণমান পঢ়া শুনা আমাক বেছি কৰিব নালাগে 1 ঘণ্টাৰ পৰা 2 ঘণ্টা কৰিলেই হৈ যায় আমাৰ মানে ই কৈছে যে তোমালোকে 1 ঘণ্টা কিন্তু এই দৰ্শক কিছুমান ক্ষেত্ৰত দেখিছোঁ যে তোমালোকৰ ভিডিঅ' চাই সকলোৱে এনেকুৱা মই তাছনিম হ'ম মই চাহিল হ'ম এনেকুৱা হ'ব বিচাৰে তো তেওঁলোকক কিবা ক'ব বিচাৰিবা একো নাই সৰু ল'ৰা ছোৱালী মই জটিল প্ৰশ্ন হয়তো কৰি পাইছিলোঁ কিন্তু মই কৈ দিছোঁ যিসকলে আমাৰ ভিডিঅ' চাই ভাবে যে মই চাবিনুৰ চাহিল হ'ম ভাল কথা কিন্তু বন্ধুসকল আমি যিবিলাক এক্ট ইহঁতে কৰে ইয়াতে এইবিলাক ঘৰত নকৰিলে বহুত বেছি ভাল হ'ব কাৰণ কিয়নো বহুত ট্ৰেইন কৰাৰ পিছতে ইহঁতে এইখিনি এক্ট কৰে তো তাছনিম তোমাক লগ পাই বহুত বেছি ভাল লাগিল আৰু তোমাৰ ভৱিষ্যত উজ্জ্বল হওক তাৰে আমি কামনা কৰোঁ আৰু আজি আমাক এই সময়খিনি দিয়াৰ বাবে অনেক অনেক ধন্যবাদ এতিয়া আমি আমাৰ কাষত মাতিম ভাইটি মেজিক কোম্পানীৰ আপোনালোকৰ সকলোৰে মৰমৰ পৰিচিত মিষ্টাৰ চাবিনুৰ এয়া আমাৰ মাজত মিষ্টাৰ চাবিনুৰ তোমাক স্বাগতম জনাইছোঁ নমস্কাৰ চাবিনুৰ তোমাৰ বিষয়ে কি সুধিম তুমি নিজেই কৈ দিয়া তুমি কেইটাত উঠা কি কৰা পঢ়া কেইটাত সকলোবোৰ কৈ দিয়া নমস্কাৰ মোৰ নাম চাবিনুৰ ৰহমান আৰু মই ক্লাছ 8ত পঢ়োঁ মোৰ বয়স হ'ল 13 বছৰ আৰু মই ৰাতিপুৱা প্ৰায় 6টামান উঠোঁ আৰু 2 ঘণ্টা ষ্টাডি কৰি স্কুললৈ যাওঁ আৰু যেতিয়া আমাৰ শ্বুটিং থাকে তেতিয়া আমি 6টামান উঠিয়ে আমাৰ শ্বুটিঙত 7টা বজাত যাওঁ আৰু ঘূৰি আহি আমি ষ্টাডি কৰিবলৈ বহোঁ ঠিক আছে ইতিমধ্যে আমি জানিবলৈ পাৰিলোঁ যে চাবিনুৰে কেইটাত উঠে কেইটাত পঢ়াত বহে আৰু স্কুলত কেতিয়া যায় শ্বুটিঙত কেতিয়া আহে কিন্তু এতিয়া আমি জানিম যে চাবিনুৰৰ এইখিনি বাদ দি চাবিনুৰ যি পাৰ্চনেল লাইফ চাবিনুৰে কেনেকৈ মানে পাৰ্চনেল লাইফত কেনেকৈ থাকে অৰ্থাৎ চাবিনুৰ তুমি অফ টাইমত কি কৰা মই অফ টাইমত ঘৰত মই গছ গছনি ৰুওঁ ভাল লাগে মোক ই গছ গছনি ৰুই ভাল পায় সঁচাকৈ আমি সকলোৱে গছ গছনি ভাল পোৱাটো দৰকাৰ কাৰণ গছ গছনিৰ বাবে আমি জীয়াই আছোঁ যিয়ে নহওক আগবাঢ়িম এতিয়া চাবিনুৰ ক'বা যে তুমি কোন ক্লাছত পঢ়া ক'লাই হয়তো আৰু এবাৰ কোৱা মই সুধিছোঁ মই ক্লাছ 8ত পঢ়োঁ ক্লাছ 8ত পঢ়া ইমান ভাবিলা কিয় একো নাই যিয়ে নহওক বন্ধুসকল 8ত পঢ়ে 13 বছৰ চাইলত দৰেই যিহেতু একেজুতীয়া দুজনে আৰু দুজনে একে ক্লাছতে পঢ়ে তো বন্ধুসকল এতিয়া আমি চাবিনুৰৰ পৰা জানিব বিচাৰিম যে চাবিনুৰ
তুমি ভাইটি মিউজিক কোম্পানীত কিমান দিনৰ পৰা আছা ভাইটি মিউজিক কোম্পানীত প্ৰায় 3 বছৰৰ পৰা আছোঁ। আৰু কেনেকৈ চান্স পাইছিলা ভাইটি মিউজিক কোম্পানী সেইটো কৈ দিয়া এদিন আমাৰ ছাৰহঁতে যেতিয়া শ্বুটিং কৰি আছিল তেতিয়া মই ওচৰলৈ গ'লোঁ। তেতিয়া ছাৰৰ কিবা এটা শ্বুটত ল'ৰাৰ প্ৰয়োজন হ'ল। তেতিয়া মোক মাতিলে, কয় তুমি আহা এটা শ্বুট কৰি দিয়া। তেতিয়া মই ক'লোঁ হ'ব দিয়ক, মই ক'লোঁ। তেনেকৈ মই আজি ইয়াতে আহি পালোঁ। সঁচাই এদিনাখন আমি শ্বুট কৰি আছিলোঁ, তেতিয়া ভাইটি মিউজিক কোম্পানীৰ ছাবস্ক্ৰাইবাৰ হয়তো 1 লাখ মান আছিলে। তেতিয়া এজন ল'ৰাৰ প্ৰয়োজন আছিলে। অন দ্য স্পট মই চাবিনৰক দেখিছিলোঁ আৰু মই কৈছিলোঁ ভাইটি তুমি ৰ'ল এক্টিং কৰিবা নেকি? আহি কৰিছে, লগে লগে য়েছ বুলি কৈছিলে। আৰু তেতিয়াৰ পৰাই ইয়াৰ যি জয় যাত্ৰা আৰম্ভ হৈ গ'ল আমাৰ সৈতে, আৰু আজি নিজকে এনেকৈ আপোনালোকৰ সন্মুখত উত্থাপন কৰিব পাৰিছে। সঁচাকৈ চাবিনুৰ যি তোমাৰ লাক আছিলে হয়তো সেইদিনাখন, হয়তো তাৰ বাবে আজি তুমি এনেকৈ আমাৰ মাজত আহি কথা পাতিব পাৰিছা। তাৰ বাবে তোমাক কি ক'ম, বহু শুভেচ্ছা জনাইছোঁ। এতিয়া চাবিনুৰ কোৱা, তোমাৰ ভাইটি মিউজিক কোম্পানীৰ পৰা যে আমি গাড়ী প্ৰভাইড কৰিছোঁ, যেতিয়া তুমি সেই গাড়ীৰে ক'ৰবাত যোৱা তেতিয়া মানুহে কি কয়? তেতিয়া মানুহে মোক কয় ভাইটি তুমি গাড়ীখন কেনেকৈ পালা? তেতিয়াতো ইমান কি নাছিল। মই ক'লোঁ আমাৰ ছাৰ আছে, ছাৰে আমাক গাড়ীখন দিছে। মই এটা কথা কাটিম ইয়াতে, মই গাড়ীৰ কথা মান্থলি চেলাৰীৰ কথা কিয় কৈছোঁ? মই উৎসাহ দিব বিচাৰিছোঁ এনে উঠি হোৱা যি প্ৰজন্ম তেওঁলোকক, যে পঢ়া শুনাৰ মাজতো কিবা কৰি যে নিজকে গঢ়ি তুলিব পৰা যায় সেইখিনি কথাই। এওঁলোকে পঢ়া শুনা কৰে, টিউশ্যন পঢ়ে, ৰাতিপুৱা সোনকালে উঠি ষ্টাডি কৰে, স্কুল যায় আৰু তাৰ মাজত শ্বুটিং কৰে অফ টাইমত, আৰু তাৰ বাবে তেওঁলোকে নিজকে গঢ়ি তুলিব পাৰিছে। আৰু এইখিনি লাগে, এইটো বয়সত আৰু কিনো কৰিব। তুমি আমাৰ পৰা মান্থলি চেলাৰীনো কিমান পোৱা? 30,000। এই মান্থলি আমাৰ পৰা 30,000 টকা পায়, আৰু সেই টকাৰে তুমি কি কৰা? সেই টকাৰে মই মা বাবাক দিওঁ আৰু মোৰ ঘৰুৱা যিবিলাক খৰচা থাকে সেইবিলাক দিওঁ। মোৰ পঢ়া শুনাৰ বাবে ঘৰুৱা খৰচা মানে কেনেকুৱা? ঘৰুৱা খৰচা মোৰ গছ গছনি ৰুওঁ আৰু যিবিলাক মোৰ ড্ৰেছ পাতি ল'ব লাগে সেইবিলাকৰ কাৰণে। ঠিক আছে, আৰু লগতে পঢ়া শুনাৰ হয়, পঢ়া শুনা। আৰু কিছু টকা জমা কৰিছানে ভৱিষ্যতৰ কাৰণে? হয়, সেইটো কৰিব লাগিব। তোমাৰ আশা কি, ভৱিষ্যতে কি কৰিবা? মই ভৱিষ্যতৰ আশা আছে অসমীয়া ছবিত কাম কৰিবলৈ। সকলোৱে অসমীয়া ছবিত, কোনোবাই হিন্দী ছবিটো কৰিলে ভাল লাগিলে। যিয়ে নহওক অসমত থাকে এওঁলোকে অসমীয়া ছবিতে কাম কৰিব বিচাৰে, আৰু আমিও এওঁলোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিম যাতে এওঁলোকৰ যি মনৰ আশা পূৰণ হয় তাৰে কামনা কৰোঁ আমি সদায় ভাইটি মিউজিক কোম্পানীৰ তৰফৰ পৰা। আজি ভাইটি মিউজিক কোম্পানীৰ তৰফৰ পৰা এটা কথাই ন'টিছ কৰিছে যে তোমালোকে সকলোৱে মিলিজুলি কাম কৰা, আৰু তোমালোকে সকলোৱে যেতিয়া শ্বুটিঙৰ পৰা ঘৰত যোৱা, যেতিয়া ৰাতি হয় তেতিয়া তোমালোকে নিজৰ বাহনেৰে যোৱা, তেতিয়া তাত তোমালোকৰ নিজৰ বডিগাৰ্ড থাকে, হয়, তেতিয়া কেনেকুৱা লাগে? সেইটো নিজৰ এটা মনত বহুত ভাল লাগে যে ইমান ওপৰলৈ আমাৰ মুস্তাফিজ ছাৰ ইমান ওপৰলৈ উঠাই দিলে, সেইটো বহুত ভাল লাগে। এইটো আচলতে মোৰ নাম বাৰ কৈছে, হয়তো মোৰ নাম ইয়াতে ক'ব নালাগে, কাৰণ কিয়নো বন্ধুসকল মই ইহঁতৰ কাৰণে একো কৰা নাই, ইহঁতে মোৰ কাৰণে কৰিছে। কাৰণ কথাটো কি জানে, ইহঁতে হয়তো এক্টিং নকৰিলে আজি মই এনেকৈ আপোনালোকৰ সন্মুখত নাথাকিলোঁ হয়, বা আপোনালোকে এনেকৈ মোক চাই নাথাকিলে হয়। কাৰণ কিয়নো এওঁলোকৰ মইতো কেমেৰাৰ পিছপিনে কেমেৰাহে কৰিছিলে, এওঁলোকে এক্টিং কৰিছিলে, আৰু এওঁলোকে এক্টিং কৰি আপোনালোকৰ মন জয় কৰিছিলে, আৰু তাৰ ফলত আপোনালোকে মোক চিনি পাইছিলে। আৰু এওঁলোকৰ কামৰ বাবে এওঁলোকে যিখিনি কৰিব পাৰিছে, এওঁলোকৰ নিজৰ যি বলত, নিজৰ জোৰতহে কৰিব পাৰিছে, আৰু এইটো বয়সত ইমান দূৰ কৰিছে, আৰু ইয়াতকৈ বেছিনো কিনো লাগিব? সঁচাকৈ তোমাৰ মা দেউতাই কিনো ভাবে তোমাক লৈ? এইটো বয়সত তুমি এনেকুৱা কৰিছা, ইমান দূৰ আগবাঢ়িছা, পঢ়া শুনা ঠিক ৰাখিছা, নিজৰ কৰ্মত লাগিছা, কেনেকুৱা লাগে তেতিয়া? মা দেউতাই কি ভাবে তোমাৰ? মা দেউতাই বহুত মনত বহুত গৌৰৱ কৰে তোমাক লৈ, বহুত কৰে। হয়, সেইটো তোমাৰ কেনে লাগে? বহুত ভাল লাগে। মই আৰু আশা কৰোঁ যে আৰু ওপৰলৈ যাব খোজোঁ। সঁচাকৈ অভিভাৱকৰনো কিনো লাগিব? এইটো বয়সতে যে এজন ল'ৰাই, সৰু কণমানি এজন ল'ৰাই নিজৰ পৰিয়ালক চাইছে, নিজৰ ষ্টাডি চাইছে নিজে, আৰু নিজে কিবা ভৱিষ্যতৰ কৰিবৰ বাবে যি প্ৰচেষ্টা কৰি আছে, ইয়াত কিন্তু কি লাগিব? আৰু তোমাৰ পাৰ্চনেল হবি কি গছ ৰোৱাৰ বাহিৰে? পাৰ্চনেল হবি মোৰ বন্ধু বান্ধৱীৰ লগত অকণমান ঘূৰি ফুৰি পেলাই, এই ফ্ৰেণ্ডৰ লগত ঘূৰি, ফ্ৰেণ্ডৰ লগত সময় দি ভাল পায়, গছ গছনি ৰুই ভাল পায়। আৰু তুমি কিবা খেলা গেম? গেম সেনেকা মই বেডমিণ্টন খেলোঁ। বেডমিণ্টন খেলে? বেডমিণ্টন কেৱল আমি খেলোঁ যি এইটো ধৰক আপোনাৰ অক্টোবৰ, ডিচেম্বৰ, জানুৱাৰী, তাৰপিছত কি কৰা? তাৰপিছত মই গৰমৰ বাহিৰত মই ছবি আঁকো, ছবি আঁকি ভাল পাওঁ। আচ্ছা, এই ছবি আঁকি ভাল পায়, গছ গছনি ৰুই ভাল পায়, আৰু লগতে নিজৰ ফ্ৰেণ্ডৰ লগত সময় দি ভাল পায়। সঁচাকৈ ইয়াৰ ভৱিষ্যতে ডাঙৰ এক্টৰ হোৱাৰ সপোন, নিজকে অসমীয়া চলচ্চিত্ৰৰ এজন অভিনেতা কৰাৰ সপোন, আৰু ভাইটি মিউজিক কোম্পানীয়ে এই সকলোবোৰ কৰাৰ বাবে এওঁলোকক এনেকৈ উত্থাপন কৰিব বিচাৰে যাতে এওঁলোকে নিজেই এদিন অসমীয়া ছবিৰ নিৰ্মাতা হয়, নিজেই যাতে এক্টিং কৰিব পাৰে, আৰু নিজেই যাতে প্ৰডিউচ কৰিব পাৰে সেই মুভিখন, তাৰে কামনা কৰোঁ আমি সদায়।
ধন্যবাদ সামিৰুৰ, তোমাৰ লগত কথা পাতি বহুত বেছি ভাল লাগিল। পৰৱৰ্তী সময়ত নিশ্চয় লগ পাম। আজিলৈ মানে ধন্যবাদ। নমস্কাৰ। তো বন্ধুসকল, এক্টৰ সাবিনুৰৰ সৈতে আপোনালোকে হয়তো ইতিমধ্যে পৰিচয় হ'লে, আৰু এতিয়া আমি মাতিম আমাৰ কাষত মিছ জাফৰিন। এওঁ ভাইটি মিউজিক কোম্পানীৰ সৈতে বিগত বহু কেইবছৰৰ পৰা কাম কৰি আছে, আৰু লগতে এজন মুখ্য অভিনেত্ৰী ভাইটি মিউজিক কোম্পানীৰ। এয়া আমি ৱেলকাম জনাইছোঁ আমাৰ ষ্টুডিঅ'ত মিছ জাফৰিন। এয়া আপোনালোকৰ সন্মুখত আমাৰ নমস্কাৰ, মোৰ নাম জাফৰিন। এয়া নিজে কৈ দিছে। তোমাৰ নাম জাফৰিন ইয়াছমিন, তুমি কৈ দিলা। এতিয়া তুমি কোন ক্লাছত পৰা অকণমান কৈ দিয়া। মই 5 ক্লাছ 5ত পৰা। তোমাৰ বয়স কিমান? মোৰ বয়স দৰ্শকক কোৱা, মোক নহয়, তাত দৰ্শক। 11 বছৰ। 11 বছৰ বয়স, ক্লাছ 5ত পঢ়াৰ, আৰু লগতে তুমি ভাইটি মিউজিক কোম্পানীত কিমান দিনৰ পৰা এক্টিং কৰি আছা? 3 বছৰৰ অলপ বেছি হ'ল। সকলোৱে 3 বছৰ, কাৰণ কিয়নো আমাৰ চেনেলটোৱে 3 বছৰ পুৰণি। সেনেকুৱা ক্ষেত্ৰত কাৰণ এওঁলোকে সেই আৰম্ভণিৰে পৰা আছিলে, আৰু ভৱিষ্যতে যিমান দিন ভাইটি মিউজিক কোম্পানী থাকে এওঁলোকে হয়তো আমাৰ লগত থাকিব, এই আমি কামনা কৰোঁ। আৰু ভাইটি মিউজিক কোম্পানীৰ পৰা যি কি ক'ম বাৰু, তোমাক ইয়াতে কাম কৰি কেনেকুৱা লাগে ভাইটি মিউজিক কোম্পানীত? বহুত ভাল লাগে মোৰ। বহুত বেছি ভাল লাগে। আৰু তুমি আজিলৈকে প্ৰায় কিমান ভিডিঅ'ত কাম কৰিছা? মই হ'ব 50 বেছি হ'ব। 50ৰ বেছি হয়তো হ'ব, কাৰণ আমি ছোৱালী যে আমাৰ আছে 3-4জনী, আমি এনেকৈ কৰোঁ যে কিছু ক্ষেত্ৰত জাফৰিনক ইউজ কৰোঁ, কিছু তাছমিনাক ইউজ কৰোঁ, এনেকৈ আমি মিলাই ইউজ কৰোঁ, সেইকাৰণে 50 হয়তো হ'ব। কিন্তু চাহিল প্ৰতিটো ভিডিঅ'তে থাকে, আৰু তাৰ কাৰণে চাহিলৰ ভিডিঅ' প্ৰায় 200+ ইতিমধ্যে হৈছে। এতিয়া জাফৰিন, তুমি পঢ়া শুনা কেনেকৈ কৰা? মই 6টা মানত উঠোঁ, 7টালৈকে পঢ়োঁ। স্কুল কেতিয়া যোৱা? স্কুল 8টা মানত। স্কুল 8টাত যোৱা? স্কুলৰ পৰা আহি পেলাই কি কৰা? স্কুলৰ পৰা আহি অলপ চাফ চিকুণ হৈ অলপ পঢ়া শুনা কৰোঁ। তাৰপিছত তোমাৰ নিজৰ টিউশ্যন আছে? হয়, কেইটা টিউশ্যন আছে তোমাৰ? মোৰ এটাই আছে। এটাই টিউশ্যন জাফৰিনৰ, আৰু জাফৰিনে স্কুল যায় ৰাতিপুৱা, তাৰে পৰা আহি পঢ়া শুনা কৰে, আৰু টিউশ্যনত যায় হয়তো। আৰু তাৰপিছত যেতিয়া শ্বুটিং থাকে তেতিয়া তুমি কি কৰা? কেনেকৈ ৰেডি হোৱা নিজকে, সাজু কেনেকৈ কৰা শ্বুটিঙত? 6টা মানত উঠোঁ, উঠি অলপ চাফ চিকুণ হৈ চাহ পানী খাই আহোঁ আৰু 7টা মানত। তাৰপিছত শ্বুটিঙত আহি যোৱা, হয় আৰু তাৰপিছত যেতিয়া ঘৰত যোৱা, ঘৰত যায় ৰেষ্ট লৈ আকৌ পঢ়া শুনাত বহা। হয়। এওঁলোকৰ জীৱনৰ কাহিনী এনেকুৱাই। ৰাতিপুৱা উঠে, সকলোৰে সেনেকুৱা, ৰাতিপুৱা উঠে পঢ়া শুনাত বহে, স্কুল যায়, আহি পঢ়া শুনা কৰে, শ্বুটিং থাকিলে শ্বুটিঙত আহে। একেই, সকলোৰে একেই, কাৰণ কিয়নো ভাইটি মিউজিক কোম্পানী সকলোবোৰ আৰ্টিষ্টে কিন্তু পঢ়া শুনাত বহুত বেছি পাকৈত, আৰু পঢ়া শুনা নকৰিলে ভাইটি মিউজিক কোম্পানীত কোনো স্থানেই নাই। যিয়ে নহওক বন্ধুসকল, মই বাৰ কওঁ, উইদাউট নলেজ একো নহয়। যদি কোনোবাই ব্যক্তিয়ে পঢ়া শুনা নকৰি যদি বহু বেছি ডাঙৰো হৈ যায় জীৱনত, তেওঁৰ সেই ভৱিষ্যত নাথাকে, কাৰণ পঢ়া শুনা নাজানিলে একো নহয় জীৱনত। আপুনি পঢ়া শুনা কৰিব, জ্ঞান থাকিব, আপোনাক টকা নালাগে, জ্ঞানেৰে আপুনি আগবাঢ়িব। আৰু আমি সেইটোৱে বিচাৰোঁ, আৰু ভাইটি মিউজিক কোম্পানীত কাম কৰা সকলোবোৰ কণমানিয়ে যাতে নিজৰ পঢ়া শুনা ঠিক ৰাখি ভাইটি মিউজিক কোম্পানীৰ সৈতে কাম কৰে। জাফৰিন, তুমি আমাৰ পৰা মান্থলি যি চেলাৰী পোৱা, সেইটোৰে তুমি কি কৰা? মই ঘৰত দিওঁ, আৰু এনে কাপোৰ চাপোৰ কিনো, আৰু মা বাবাকে দিওঁ, আৰু পইচা জমাও কৰোঁ। আৰু ই টকা জমা কৰে, মা দেউতাক দিয়ে, আৰু লগতে নিজৰ কাপোৰ কিনে, মা দেউতাক দিয়ে, মা দেউতা হয়তো ইয়াৰ ষ্টাডিত পঢ়াব লাগে, টিউশ্যন খৰচ দিয়ে, আৰু এইখিনিয়ে এওঁলোকৰ জীৱনৰ কাহিনী এইখিনিয়ে। আৰু ভৱিষ্যতে কি হ'ব বিচাৰা তুমি? মই আৰ্টিষ্ট হ'ব বিচাৰোঁ। তুমি আৰ্টিষ্ট হৈ গৈছা তুমি ভাইটি মিউজিক কোম্পানীৰ, কিন্তু কেনেকুৱা আৰ্টিষ্ট? এছামিজ গানত কাম কৰিবা, ফিল্মত কাম কৰিবা, ক'ত কাম কৰিবা? মই ফিল্মত। এছামিজ অৰ্থাৎ অসমীয়া চলচ্চিত্ৰত সকলোৱে কাম কৰিব বিচাৰে, সকলৰ নিজৰ যি কৰ্ম অসমীয়া ফিল্মৰ সৈতে আগবঢ়াব বিচাৰে। আমিও তাকেই কামনা কৰোঁ, আৰু ভাইটি মিউজিক কোম্পানীয়ে এওঁলোকে ডাঙৰ হ'লে হয়তো অসমীয়া ফিল্মো প্ৰডিউচ কৰিব, তাৰে কামনা আপোনালোকৰ পৰা কৰোঁ। আপোনালোকে এনেকৈ আমাক মৰম দি থাকক, চাই থাকক, আৰু হয়তো এদিন আপোনালোকৰ এই মৰমৰ বাবে আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিম চাহিল, তাছমিনা, তাছলিম, জাফৰিন, সাবিনুৰ সকলোৰে এটি ৰোমাঞ্চক অসমীয়া মুভি, এতিয়া নহয় বহু বছৰ পিছত। এতিয়া তুমি আমাক জনোৱা তোমাৰ হবি কি? মোৰ কি কৰি ভাল পোৱা? মই ডল হাউচ খেলি ভাল পাওঁ। ডল হাউচ খেলি ভাল পোৱা, হয়। মানে পুতলাৰে খেলি ভাল পায়, আৰু বেলেগ? আৰু একো ভাল নালাগে, অকল পুতলা খেলা। আচ্ছা, যিয়ে নহওক, সৰু ছোৱালী যিটো ভাল লাগে সেইটোৱে ক'ব, কাৰণ এওঁলোকে মিছা কথা নকয়। সৰু ল'ৰা ছোৱালী যিটো মনত আহে সেইটোৱে কয়, সেইকাৰণে সৰু ল'ৰা ছোৱালীৰ কথা হয়তো সকলোৱে বহুত বেছি ভাল পায় শুনি। আৰু যিয়ে নহওক, এয়া আছিলে জাফৰিন, ভাইটি মিউজিক কোম্পানীৰ সৈতে 3 বছৰৰ পৰা কাম কৰি আছে, আৰু লগতে নিজৰ যি কৰ্মত বহু বেছি পাকৈত, আৰু নিজৰ ষ্টাডিত পাকৈত, আৰু লগতে
নিজৰ পঢ়া শুনা ঠিক ৰাখি আমাৰ সৈতে কাম কৰিছে এয়া আছিলে জাফৰিনৰ কাহিনী জাফৰিন তোমাক ধন্যবাদ ঠিক আছে